আজি এই ভিডিঅ'টোত জিৰোধা, আপষ্টক, গ্ৰ, ধন এনেকুৱা টোটেল 9টা ফেমাছ ব্ৰকাৰ্ছৰ বিষয়ে ডিছকাছ কৰিম। ইহঁতৰ হিডেন চাৰ্জবোৰো চাম, লগতে অফিচিয়েল ছাইটত কম্পেয়াৰ কৰিম যে ট্ৰেডিং বা ইনভেষ্ট কৰিলে টোটেল কিমান চাৰ্জেছ কাটে। ফাৰ্ষ্টত ইহঁতৰ ডাউনলোডবোৰ চাই লওঁ, তেতিয়া আমি গম পাম যে কোনটো বেছি পপুলাৰ। জিৰোধাৰ টোটেল ডাউনলোড হৈছে এপ্ৰক্স 1.3 CR, গ্ৰৰ হৈছে এপ্ৰক্স 7 CR, এঞ্জেল ওৱানৰ হৈছে এপ্ৰক্স 2 CR, আপষ্টকৰ হৈছে 1 CR প্লাছ, ধনৰ হৈছে 10 লাখ, 5 পইচাৰ হৈছে 1 CR প্লাছ, এম ষ্টকৰ হৈছে 1 CR প্লাছ, মতিলাল ওচৱালৰ হৈছে 85 লাখ প্লাছ আৰু পেটিএম মানিৰ হৈছে 1 CR প্লাছ। ডাউনলোডৰ ফালৰ পৰা আপুনি দেখিব যে গ্ৰ' চবতছে বেছি ডাউনলোডাৰ আছে। ইয়াৰ পৰা এইটো গম পোৱা যায় যে গ্ৰ' চবতছে বেছি পপুলাৰ। মেইন কথা হৈছে অকল ডাউনলোড চালেই নহ'ব, এক্টিভ ইউজাৰ কিমান আছে সেইটোও চাব লাগিব। ইয়াৰ পৰা এইটো গম পোৱা যায় যে এক্টিভলি কিমানে ট্ৰেড বা ইনভেষ্ট কৰি আছে। জিৰোধাত এট প্ৰেজেণ্ট 67 লাখ এক্টিভ ইউজাৰ আছে, গ্ৰ'ত 76 লাখ, এঞ্জেল ওৱানত 61 লাখ, আপষ্টকত 24 লাখ, ধনত 4.7 লাখ, 5 পইচাত 5.44 লাখ, এম ষ্টকত 3.5 লাখ, মতিলাল ওচৱালত 8.8 লাখ আৰু পেটিএম মানিত 8 লাখ এক্টিভ ইউজাৰ আছে। এইবোৰ কম্পেয়াৰ কৰিলে দেখা পাব যে চবতছে বেছি গ্ৰ'থ এক্টিভ ইউজাৰ আছে। এতিয়া আমি চাম ডিমেট একাউণ্ট খুলিলে কোনটো ব্ৰকাৰে কিমান চাৰ্জ লয়। যদি আপুনি জিৰোধাত ডিমেট একাউণ্ট খোলে তেন্তে আপুনি 200 টকা পে' কৰিব লাগিব, আৰু যদি কমোডিটি ট্ৰেড কৰে দেন 100 টকা এক্সট্ৰা পে' কৰিব লাগিব সেই ছেকশ্যনটো এক্টিভ কৰিবৰ কাৰণে, আৰু বাকীকেইটাত আপুনি ফ্ৰীকৈ ডিমেট একাউণ্ট খুলিব পাৰে। কিন্তু এম ষ্টক আৰু 5 পইচাত একাউণ্ট খোলাৰ টাইমত সিহঁতৰ প্লেনো চুজ কৰি ল'ব পাৰে। এক্সাম্পল হিচাপে এম ষ্টকৰ কথাকে কওঁ, এম ষ্টকত 2টা প্লেন আছে। আপুনি ইচ্ছা কৰিলে ফ্ৰীকৈও খুলিব পাৰে, নহ'লে 999ৰ প্লেনটোও ল'ব পাৰে, য'ত নেকি আপুনি কিছুমান ডিছকাউণ্ট পাব, যিটো আমি অলপ পিছত ডিছকাছ কৰিম। যদি আপুনি এতিয়ালৈকে ডিমেট একাউণ্ট খোলা নাই তেন্তে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ খুলিব পাৰে। এতিয়া আমি চাম কোনটো ব্ৰকাৰে কিমান একাউণ্ট মেইনটেনেঞ্চ চাৰ্জ লয়। যদি আপুনি 50K ইনভেষ্ট কৰে দেন চাৰ্জ বেলেগ হ'ব, আৰু যদি আপুনি 50Kৰ পৰা 2 লাখৰ ভিতৰত ইনভেষ্ট কৰে তেতিয়াও চাৰ্জ বেলেগ হ'ব, আৰু 2 লাখ প্লাছ যদি ইনভেষ্ট কৰে তেন্তে তেতিয়াও চাৰ্জ বেলেগ হয়। তেনেহ'লে এতিয়া আমি কোনটো ব্ৰকাৰে কিমান চাৰ্জ লয় চাওঁ। যদি আপুনি 50K ইনভেষ্ট কৰে দেন অলমষ্ট কোনো ব্ৰকাৰে AMC চাৰ্জ নলয়। যদিও আপুনি 50K বা 2 লাখৰ ভিতৰত ইনভেষ্ট কৰে দেন জিৰোধাই 100+18% GST চাৰ্জ কৰে, আৰু যদি আপুনি 2 লাখতকৈ বেছি ইনভেষ্ট কৰে দেন 300+18% GST ল'ব। যদি গ্ৰ'ৰ কথা কওঁ দেন 0% AMC লয় 50,000 ইনভেষ্ট কৰিলে, আৰু তাতকৈ বেছি ইনভেষ্ট কৰিলেও একো চাৰ্জ নলয়। যদি এঞ্জেল ওৱানৰ কথা কওঁ দেন ফাৰ্ষ্ট ইয়েৰত কোনো AMC নলয়, আৰু 1 ইয়েৰৰ পিছত যদি আপুনি 50K to 2 লাখৰ ভিতৰত ইনভেষ্ট কৰে দেন 100+18% GST লয়। যদি আপষ্টকৰ কথা কওঁ তেন্তে ই আগতে AMC লৈছিল যদিও এতিয়া কোনো ধৰণৰ AMC নলয়। যদি ধনৰ কথা কওঁ তাতো কোনো ধৰণৰ AMC নাই। 5 পইচাটো 50Kত ইনভেষ্ট কৰিলে কোনো ধৰণৰ AMC নলয়, যদিও তাতকৈ বেছি ইনভেষ্ট কৰিলে 300+18% AMC চাৰ্জ হিচাপে লয়। যদি আপুনি এম ষ্টকত 999ৰ প্লেনটো লয় তেতিয়া কোনো ধৰণৰ AMC দিব নালাগে, আৰু যদি নলয় দেন বাকীবোৰৰ নিচিনা নৰ্মেল চাৰ্জ দিব লাগিব। মতিলাল ওচৱালতো ফাৰ্ষ্ট ইয়েৰত কোনো AMC নলয়, আৰু নেক্সট ইয়েৰৰ পৰা 199 AMC চাৰ্জ হিচাপে লয়। যদি আপুনি বেছি ইনভেষ্ট কৰে দেন 300ৰ পৰা 800ৰ ভিতৰত AMC লয়। পেটিএম মানিটো কোনো ধৰণৰ AMC নলয়, যদিও প্লেটফৰ্ম ফিজ হিচাপে 30 টকা পাৰ মান্থ লয়। এতিয়া আপুনি কম্পেয়াৰ কৰিলে গম পাব যে কোনটো ব্ৰকাৰে কিমান AMC লৈছে। নেক্সট আহক ব্ৰকাৰেজ চাৰ্জলৈ। ব্ৰকাৰেজ চাৰ্জ মেইনলি ডেলিভাৰী ট্ৰেঞ্জেকশ্যন, ইণ্ট্ৰাডে ট্ৰেঞ্জেকশ্যন, ফিউচাৰ এণ্ড অপশ্যনছ এই সকলোবোৰতে লয়। যদি জিৰোধাৰ কথা কওঁ দেন জিৰোধাই ডেলিভাৰীত 0% ব্ৰকাৰেজ লয়, ইণ্ট্ৰাডেত 20 টকা নহ'লে 0.03% চাৰ্জ লয়, আৰু ফিউচাৰ এণ্ড অপশ্যনছত ফ্লেট 20 rupees পাৰ ট্ৰেড লয়। গ্ৰ'থ ডেলিভাৰী আৰু ইণ্ট্ৰাডেত 20 টকা নহ'লে 0.05% চাৰ্জ লয়, আৰু বাকী ফিউচাৰ এণ্ড অপশ্যনছত ফ্লেট 20 rupees ব্ৰকাৰেজ লয়। এঞ্জেল ওৱানত এতিয়া এটা অফাৰ চলি আছে যে যদি আপুনি নিউকৈ একাউণ্ট অ'পেন কৰে দেন ফাৰ্ষ্ট 30 daysত
আপ টু 500 লৈকে ব্ৰোকাৰেজ মাৰ্ক কৰে যদি তাতকৈ বেছি হয় দেন নৰ্মেল চাৰ্জ লয় এতিয়া চাৰ্জ কেইটা জনাই আছোঁ ডেলিভাৰীত ব্ৰোকাৰেজ চাৰ্জ 0 লয় ইণ্টাৰডেত 20 টকা নহ'লে 0.03% লয় আৰু এফএনত ফ্লেট 20 rupees নহ'লে 0.25% ব্ৰোকাৰেজ চাৰ্জ হিচাপে লয় আপষ্টকত সকলোতে পাৰ ট্ৰেড 20 টকাকৈ ব্ৰোকাৰেজ হিচাপে লয় ধনত ডেলিভাৰীত কোনো চাৰ্জ নলয় যদিও বাকীবোৰত 20 টকা নহ'লে 0.03% চাৰ্জ হিচাপে লয় 5 পইচাত সকলো ট্ৰেনজেকশ্যনতে 20 টকাকৈ ব্ৰোকাৰেজ চাৰ্জ লয় এমষ্টকত যদি আপুনি 999ৰ পেন লয় তেতিয়া কোনো ধৰণৰ ব্ৰোকাৰেজ চাৰ্জ দিব নালাগে আৰু যদি নলয় দেন বাকীবোৰৰ নিচিনা নৰ্মেল চাৰ্জ দিব লাগিব মতিলাল ওছালত নতুনকৈ একাউণ্ট খুলিলে ফাৰ্ষ্ট 30 ডেজত আপ টু 1000 rupeesলৈকে ব্ৰোকাৰেজ মাৰ্ক কৰে যদি 1000 rupeesৰ লিমিট পাৰ কৰে দেন ডেলিভাৰীত 0.20% ইণ্ট্ৰাডে আৰু ফিউচাৰ এণ্ড অপশ্যনছত 0.02% নহ'লে 20 rupees পাৰ ট্ৰেড লয় পেটিএম মানিত ডেলিভাৰীত 2.5% নহ'লে 20 টকা আৰু ইণ্ট্ৰাডেত 0.05% নহ'লে 20 টকা আৰু এফএনত ফ্লেট 20 টকা পাৰ ট্ৰেড ব্ৰোকাৰেজ হিচাপে লয় এতিয়া আপুনি সকলোৰে ব্ৰোকাৰেজ চাৰ্জবোৰ গম পালে এতিয়া আহোঁ ডিপি চাৰ্জলৈ যদি আপুনি এদিনতকৈ বেছি শ্বেয়াৰ হোল্ড কৰে দেন ডিপি চাৰ্জ লোৱা দেখা যায় যদি আপুনি এটা শ্বেয়াৰ বাই চেল কৰোঁতে যিমান ডিপি চাৰ্জ দিব 100টা শ্বেয়াৰ বাই চেল কৰিলেও সিমানেই ডিপি চাৰ্জ দিব লাগিব জিৰ'ধাত 13.5 প্লাছ GST ডিপি চাৰ্জ হিচাপে লয় গ্ৰ'টো জিৰ'ধাৰ সমানে ডিপি চাৰ্জ লয় এঞ্জেল ওৱানত ডাইৰেক্ট 20 rupees ডিপি চাৰ্জ লয় আপষ্টকত 18.5কে ডিপি চাৰ্জ লয় ধনত ডিপি চাৰ্জ 12.5 প্লাছ GST 5 পইচাটো ধনৰ সমানে চেম ডিপি চাৰ্জ কাটে এমষ্টকত 13.5 প্লাছ GST ডিপি চাৰ্জ হিচাপে লয় মতিলাল ওছৱাল আৰু পেটিএম মানিত এমষ্টকৰ সমানে ডিপি চাৰ্জ লয় যদি ডিপি চাৰ্জ মন কৰে দেন চবতছে কম ডিপি চাৰ্জ 5 পইচাত লয় এতিয়া আহোঁ অটো স্কুৱেৰ অফ চাৰ্জলৈ ইণ্টাৰনেট আপুনি এদিনতে শ্বেয়াৰ বাই আৰু চেল কৰিব লাগে যদি আপুনি স্কুৱেৰ অফ কৰিব পাহৰি যায় দেন ব্ৰোকাৰে নিজেই অটো স্কুৱেৰ অফ কৰি লয় যাৰ বাবে সিহঁতে অটো স্কুৱেৰ অফ চাৰ্জ লয় জিৰ'ধাত 50 টকা পাৰ পজিশ্যন অটো স্কুৱেৰ অফ চাৰ্জ লয় গ্ৰ'থ চেম জিৰ'ধাৰ সমানে চাৰ্জ লয় কিন্তু এঞ্জেল ওৱানত 20 টকা প্লাছ GST চাৰ্জ লয় আপষ্টকত 50 rupeesকৈ চাৰ্জ লয় ধনে এঞ্জেল ওৱানৰ সৈতে সমান চাৰ্জ লয় 5 পইচাটো 50 rupeesকৈ চাৰ্জ লয় এমষ্টকে 60 rupees লয় মতিলাল ওছৱালে কিমান কাটে বিচাৰিছিলোঁ যদিও গম নাপালোঁ যদি কোনোবাই জানে কমেণ্ট কৰি জনাব পেটিএম মানিটো 50 rupeesকৈ চাৰ্জ লয় আপুনি যদি কম্পেয়াৰ কৰে তেতিয়া গম পাব যে এঞ্জেল ওৱান আৰু ধনত চবতছে কম এতিয়া আমি ইহঁতৰ অফিচিয়েল ছাইটত গৈ চাম আমাৰ প্ৰফিট হ'লে টোটেল কিমান চাৰ্জ কাটে যদি আমি ইণ্টাৰডে চাৰ্জ চাওঁ দেন দেখিম যে যদি আমি আজি 100টা শ্বেয়াৰ 100 টকাত কিনি 105 টকাত চেল কৰি দিওঁ তেতিয়া আমি জিৰ'ধাত দেখিম আমাৰ 500 টকা প্ৰফিট হ'লে 488.92 হে নেট প্ৰফিট পাম আৰু টোটেল চাৰ্জ প্ৰায় 11.08 কাটিব যদি গ্ৰ'থ কৰে দেন গ্ৰ'থ দেখা পাব 500 টকা প্ৰফিট হ'লে 488.79 নেট প্ৰফিট পাম এঞ্জেল ওৱানত 488.69 আৰু আপষ্টকত 484.11 ধনত 489 5 পইচাত 446.82 পাব এমষ্টকত কিমান কাটে ডাটা এভেইলেবল নাছিল কাৰণে ক'ব নোৱাৰিম মতিলাল ওছৱালত 491.50 পাব আৰু পেটিএম মানিত 449.04 প্ৰফিট পাব যদি আপুনি লং টাৰ্মৰ কাৰণে হোল্ড কৰে দেন কিমান টোটেল চাৰ্জ কাটিব সৈতেও চাই লওঁ আহক এক্সাম্পল হিচাপে জিৰ'ধাত যদি আপুনি 100 টকাকৈ 100টা শ্বেয়াৰ 200 টকালৈ হোল্ড কৰে দেন আপুনি 1000 rupees গ্ৰছ প্ৰফিট পাব আৰু তাত টোটেল চাৰ্জ কাটিব 19.05 আৰু তাৰপিছত আপোনাৰ নেট প্ৰফিট হ'ব 980.95 গ্ৰ'থ পাব আপুনি প্ৰফিট 978.93 এঞ্জেল ওৱানত পাব 973.13 আপষ্টকত পাব 927.70 ধনত পাব 981.98 5 পইচাত পাব 934.82
এম ষ্টকত ডাটা এভেইলেবল নাছিল কাৰণে কিমান প্ৰফিট হয় ক'ব নোৱাৰিম মতিলাল ওচৰত প্ৰফিট পাব 974.73 আৰু পেটিএম মানিত পাব 949.53 এতিয়া আপুনি সবৰে চাৰ্জেছবোৰ গম পালে এই ভিডিঅ'টোত আপোনালোকক যিবোৰ পপুলাৰ ব্ৰোকাৰ্ছ আছে সকলোবোৰে কম্পেৰিজন ইন ডিটেইলছত কৈ দিয়া হৈছে আৰু এটা কথা টাইম অনুসৰি ব্ৰোকাৰ্ছবোৰে নিজৰ চাৰ্জেছবোৰ আপডেট কৰি থাকে যিহৰ বাবে ইন ফিউচাৰত চাৰ্জেছবোৰ অলপ কম বেছি হ'ব পাৰে যদি আপোনালোকে এতিয়াও ডিমেট একাউণ্ট খোলা নাই দেন ডেছক্ৰিপশ্যনত দুটামান ব্ৰোকাৰ্ছৰ লিংক দিয়া আছে তাত গৈও আপুনি ডিমেট একাউণ্ট খুলি ল'ব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ